নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ কয় মই ইষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট আৰু তান্ত্ৰিক বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা পতি পত্নীৰ সংঘাত দূৰ কৰিব পৰা উপায় সম্পৰ্কে দিবলৈ আগবাঢ়িছো বহুতো মোৰ ভিউৱাৰ্ছে মোক অনুৰোধ কৰি আছিল যে পতি পত্নীৰ সংঘাত দূৰ কৰা এটা পাৰ্মানেন্ট উপায় সম্পৰ্কে আমাক প্ৰদান কৰক যেহেতু পতি পত্নীৰ সংঘাত এটা সাধাৰণ কথা কিন্তু যদি সেই সংঘাত বহুত দূৰলৈ আগবাঢ়ি গুচি যায় এজনে আনজনৰ লগত থাকিব নোৱাৰা পৰ্যন্ত অৱস্থা হৈ যায় ৰাতিপুৱা গধূলি কাজিয়া হ'বলৈ লয় স্বামীয়ে নিজৰ পত্নীক অত্যাচাৰ কৰিবলৈ লয় শাৰীৰিক হওক মানসিক হওক দুই ধৰণে যদি অত্যাচাৰ কৰিবলৈ লয় তেনেস্থলত আপোনালোকৰ সংসাৰ ৰক্ষাৰ কাৰণে এই প্ৰয়োগটো কৰিব পাৰে আৰু এই প্ৰয়োগটো এটা অত্যন্ত শক্তিশালী প্ৰয়োগ আৰু পৰীক্ষিত প্ৰয়োগ যিসকল মহিলাই ঘৰুৱা অশান্তিৰ সমস্যা ভুগি আছে ঘৰুৱা হিংসাৰ শিকাৰ হৈ আছে স্বামীৰ হাতত অত্যাচাৰ ভোগ কৰি আহিছে সেই মহিলাসকলে এই প্ৰয়োগটো কৰিব পাৰে আৰু সেইসকলৰ উদ্দেশ্যে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল মহিলাই নিজৰ পতিৰ বা স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে তেওঁলোকে এই প্ৰয়োগটো কৰি লাভৱান হ'ব পাৰে বন্ধুসকল এই প্ৰয়োগটো কি কৰিব লাগে ভালকৈ শুনি লওক যিসকল বিবাহিত মহিলা তেওঁলোকেতো সদায় সেন্দুৰ লয় আৰু এই প্ৰয়োগটো আমি কৰিব লাগিব সেন্দুৰৰ মাধ্যমেদি কি কৰিব লাগে বন্ধুসকল ভালকৈ শুনি লওক পোনপ্ৰথমে আপোনালোকে কোনো এখন পূবমুখী দোকানৰ পৰা অৰ্থাৎ দোকানখনৰ মুখখন পূব দিশলৈ মুখ কৰি থকা হ'ব লাগে তেনে এখন দোকানৰ পৰা আপোনালোকে ৰাতিপুৱাতে দোকান খোলোতে বহনি কৰি আপোনালোকে এটা সেন্দুৰৰ টেমা কিনি আনিব কোনোবা এটা মংগলবাৰৰ দিনা ৰাতিপুৱা শুই উঠি লৈ যিকোনো এখন পূবমুখী দোকানৰ পৰা যিখন দোকানৰ মুখখন পূব দিশলৈ মুখ কৰি আছে তেনেকুৱা এখন দোকানৰ পৰা ৰাতিপুৱাই দোকান খোলোতে বহনি কৰি এক দামত আপোনালোকে এটা সেন্দুৰৰ টেমা কিনি আনিব কিনি আনি লৈ সেই সেন্দুৰ অলপমান আপোনালোকে পোনপ্ৰথমে তুলসী যদি আপোনাৰ ঘৰত তুলসীৰ ভেটি আছে তুলসীৰ গছ আছে সেই তুলসীৰ গুৰিত অৰ্পণ কৰিব অলপমান সেন্দুৰ তাৰপিছতে সেই সেন্দুৰখিনি আনিলো মই যেটো আপোনালোকক মন্ত্ৰটো দিম সেই মন্ত্ৰটো আপোনালোকে 11 বাৰ পাঠ কৰি 11টা ফুৰ দিব তাৰপিছত যেতিয়া সেই সেন্দুৰৰ পৰা আপোনালোকে ফুট ল'ব হিৰত ল'ব সেই সময়ত আপোনালোকে 3 বাৰ নিজৰ পতিৰ নাম ল'ব স্বামীৰ নাম ল'ব বন্ধুসকল মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব কোনোবা এটা শনি মঙ্গলবাৰে বা কোনো অমাৱস্যা গ্ৰহণৰ দিনা মুখস্থ কৰি ল'ব তাৰপিছত আপোনালোকে মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰিব কেনেকৈ প্ৰয়োগ কৰিব লাগে মই ক'লোৱেই যে কোনো মঙ্গলবাৰৰ দিনা ৰাতিপুৱাই পূবমুখী দোকানৰ পৰা যিখন দোকানৰ মুখ পূব দিশলৈ মুখ কৰি থাকে তেনে এখন দোকান আপোনালোকে সিলেক্ট কৰি ল'ব ৰাতিপুৱাই দোকান খোলোতে এক দামত আপোনালোকে সেন্দুৰ কিনি আনিব সেন্দুৰ কিনি আনি তাৰ অলপমান আপোনালোকৰ যদি তুলসীৰ ভেটি আছে আপোনাৰ ঘৰত তুলসীৰ গছ আছে তাত তলত আপোনালোকে অলপ অৰ্পণ কৰিব নিজৰ মনৰ ইচ্ছাটো কথা কৈ তাৰপিছত বাকী যিখিনি সেন্দুৰ থাকি যাব সেই সেন্দুৰখিনি আপোনালোকে অনামিকা আঙুলিটো ৰাখিব অনামিকা আঙুলিটো আপোনালোকে প্ৰথমে সেন্দুৰত ৰাখিব ৰাখি লৈ মই যেটো মন্ত্ৰ দিছো আপোনালোকে সেই মন্ত্ৰটো 11 বাৰ পাঠ কৰি 11টা ফুট দিব মন্ত্ৰটো হৈছে বন্ধুসকল উত সূৰ্য হিঙ্গুল বৰণ আমাৰ নিজ নামে তোমাৰে কৰিলাম স্মৰণ আমুকে কৰিলাম আন কৰিলাম অজ্ঞান আমাকে দেখলে তৰে না দেখলে মৰে দাইয়া আইয়া দুই চৰণে ধৰে ধৰিয়া কৰে নত যদি আমাৰ কথা নৰে ঈশ্বৰ মহাদেৱৰ জটাশ্ৰী ভূমিতে পৰে বন্ধুসকল মন্ত্ৰটো আকৌ এবাৰ শুনি লওক সূৰ্য হিঙ্গুল বৰণ আমাৰ নিজ নামে তোমাৰে কৰিলাম স্মৰণ আমুকে কৰিলাম আন কৰিলাম অজ্ঞান আমাকে দেখলে তৰে না দেখলে মৰে দাইয়া আইয়া দুই চৰণে ধৰে ধৰিয়া কৰ নত আমাৰ কথা যদি নৰে ঈশ্বৰ মহাদেৱৰ জটাশ্ৰী ভূমিতে পৰে বন্ধুসকল মন্ত্ৰটো আপোনালোকে ভালকৈ চালে এই মন্ত্ৰটো যত আমুকে কৰিলাম অজ্ঞান বুলি লেখা আছে সেই স্থানতে আপোনালোকে নিজৰ হাজবেণ্ডৰ নামটো ল'ব আৰু যত আমাকে দেখলে তৰে বুলি লেখা আছে সেই স্থানত নিজৰ নামটো ল'ব অৰ্থাৎ যত প্ৰথম আমুক লেখা আছে তাত
নিজৰ হাজবেণ্ডৰ নাম, দ্বিতীয় অমুকৰ ক্ষেত্ৰত নিজৰ নামটো প্ৰয়োগ কৰিব। আৰু এই মন্ত্ৰটো আপোনালোকে সেন্দুৰখিনি নিজৰ অনামিকা আঙুলটো ৰাখি, সোঁহাতৰ অনামিকা আঙুলটো ৰাখি 11 বাৰ পাঠ কৰিব আৰু 11টা ফুৰ দিব। তাৰপিছত যেতিয়া আপোনালোকে সেন্দুৰ ল'ব, কপালত সেন্দুৰ লওঁতে আপোনাৰ হাজবেণ্ডৰ নামটো 3 বাৰ কৈ আপোনালোকে পূব দিশলৈ মুখ কৰি সেন্দুৰ ল'ব। আৰু এই প্ৰয়োগটো সদায় কৰিবলৈ লওক। 1 মাহ 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ ভাল ফল লাভ কৰিব। আপোনাৰ হাজবেণ্ড যেনেকুৱা অত্যাচাৰী নহওক কিয়, যিমানে আপোনাক অত্যাচাৰ নকৰে কিয়, যিমানে আপোনাক গালি খাবলৈ নাপাৰক কিয়, সেইজন ব্যক্তি লাহে লাহে আপোনাৰ বশত আহিবলৈ ল'ব, আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ ল'ব, আপোনাক অত্যাচাৰ কৰিবলৈ এৰি দিব, আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হ'বলৈ ল'ব। সম্পূৰ্ণ মনত আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। মা তুলসী আপোনাৰ সংসাৰত চলি থকা সমস্যা, পতি পত্নীৰ মাজত সংঘাত দূৰ কৰিব। বন্ধুসকল, এই প্ৰয়োগটো এটা সিদ্ধ প্ৰয়োগ। গতিকে আপোনালোকে যেতিয়া মন্ত্ৰটো মুখস্থ কৰিব, ভালকৈ আপোনালোকে স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনোবা আসনত বহি বা আপোনালোকে মন্দিৰত বহি পূব দিশলৈ মুখ কৰি ভালকৈ মুখস্থ কৰিব। তাৰপিছতে এই মন্ত্ৰটো প্ৰয়োগ কৰিব। আৰু মন্ত্ৰটো প্ৰয়োগ কৰোঁতে আপোনালোকে পূব দিশলৈ মুখ কৰি এই মন্ত্ৰটো প্ৰয়োগ কৰিব। সেন্দুৰ লওঁতেও পূব দিশলৈ মুখ কৰিয়ে ল'ব। প্ৰথমে য'ত আমুক লেখা আছে সেই স্থানত আপোনালোকে নিজৰ পতিৰ নাম ল'ব, স্বামীৰ নাম ল'ব, দ্বিতীয় আমুকৰ ক্ষেত্ৰত নিজৰ নামটো ল'ব। বন্ধুসকল, আপোনালোকে ভালকৈ প্ৰয়োগ কৰিব। নিশ্চয় আপোনালোকৰ পতি পত্নীৰ মাজত থকা যিকোনো সংঘাত, যিকোনো অমিল এই মন্ত্ৰই দূৰ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ এই পতি পত্নীৰ সম্পৰ্ক ভাল কৰাৰ, পতি পত্নীৰ সম্পৰ্কৰ মাজত যি সংঘাত চলি আছে, সংঘাত দূৰ কৰা, আপোনাৰ সংসাৰ ৰক্ষাৰ এই শক্তিশালী মন্ত্ৰটো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। এই ধৰণৰ আপোনালোকৰ সমস্যা সমাধানৰ উপায়সমূহৰ সম্পৰ্কে জানিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।